নমস্কাৰ, মই ইৰাণী। আজি এই ভিডিঅ'টো মই এক্সেছ বাৰ্ছৰ এটা টুলছৰ ওপৰত বনাইছোঁ। আপোনালোকে আশা কৰোঁ আপোনালোকে এই টুলছটো ইউজ কৰি আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব পাৰে। আপোনালোকৰ এতিয়া আমাৰ দৈনন্দিন জীৱনত কি হয়, আজি দিনটোতে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ভালেমান কেতিয়াবা বহুত ভাল ভাল চিটুৱেশ্যন আহে আমাৰ দিনটোৰ ভিতৰতে, আৰু কি হয় হঠাতে কেতিয়াবা বহুত দুখ লগা এটা, মন বেয়া কৰা এটা এনেকুৱা এটা চিটুৱেশ্যন হৈ যায়। সেই সময়খিনিত আপোনালোকে কি কৰিব, যেতিয়াই বহুত বেছি কিবা এটা ভাল হয় আপোনালোকৰ লগত বা বহুত বেছি কিবা এটা বেয়া হয় আপোনালোকৰ লগত, তেতিয়া আপোনালোকে মানে এইটো ষ্টেটমেণ্ট ক'ব পাৰিব, হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ। আপোনালোকে এইটো মানে এই ষ্টেটমেণ্টটো আপোনালোকে চাণ্ট কৰি থাকিব পাৰে, হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ। যিমান বেয়াতকৈ বেয়া চিটুৱেশ্যনতো আপোনালোকে এইটো ক'ব পাৰে, আৰু ভালতকৈ ভাল চিটুৱেশ্যনতো আপুনি এইটো ক'ব পাৰে। ভাল চিটুৱেশ্যনত আপোনালোকে যদি কয়, তেতিয়া ইয়াৰ অৰ্থটো এইটো, হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ। ইয়াতকৈ আৰু কি ভাল হ'ব পাৰে তেনেকৈ। আৰু বেয়া চিটুৱেশ্যনতো ক'লে সেই বেয়া চিটুৱেশ্যনটো আৰু হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ, এই বেয়া চিটুৱেশ্যন কেনেকৈ ভাল হ'ব পাৰে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। আপোনালোকে ইয়াৰ পৰা বহুতখিনি আশা কৰিছোঁ বহুতখিনি ভাল ৰিজাল্ট পাব।